গুণগুণ কথা মৰম ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে অধীৰতে বহুত বেয়াকৈ মনটো মাৰি থাকিব আৰু তেতিয়া ভনীয়েকে ক'ব যে দাদা মই তোৰ বিয়া গুণগুণৰ লগতে কৰাম আৰু তোহত দৰে সম্পৰ্ক আজি কিমান পুৰণি মই সকলোবোৰ ভালদৰে জানো আৰু তেতিয়া অধীৰতে ক'ব যে মাকে এইবোৰ কেতিয়াও বুজি নাপায় গুণগুণক কেৱল সেইজন ল'ৰাৰ লগতে বিয়া দিব তাইক মোৰ লগত কেতিয়াও বিয়া নিদিয়ে বুলি ভনীয়েকৰ আগত ক'ব আৰু ভনীয়েকে ক'ব যে দাদা তই দুখ নকৰিবি মই এতিয়া সিহঁতৰ ঘৰত যাম আৰু সকলোবোৰ কথা আলোচনা কৰিম বুলি ক'ব আনহাতে দেখিবলৈ পাব যে গুণগুণে ঘৰত মনটো বেয়া কৰি থাকিব আৰু তেতিয়া গুণগুণৰ মাকৰ লগবোৰে এতিয়া ঘৰত আহিব আৰু মাকৰ আগত ক'ব যে তোৰ কাৰণে আজি অধীৰত আৰু গুণগুণে বেলেগ হ'ব লগা হ'ল সেইজন ল'ৰাৰ কাৰণে আজি তই গুণগুণক অধীৰতৰ লগত বিয়া হ'বলৈ নিদিলি আৰু তেতিয়া গুণগুণৰ মাকে ক'ব যে তাই নিজে বিয়া হ'ব বুলি কৈছে আৰু তেতিয়া সেইকেইজনে ক'ব যে তই সকলোবোৰ নাটক কৰা মানুহ তোৰ কাৰণে সকলোবোৰ হৈছে আৰু তোৰ দৰে ফাল্টু মানুহ নাই বুলি বহুত বেয়াকৈ গালি পাৰিব এতিয়া বাৰু আজিৰ খণ্ডটিত কি হ'বলৈ গৈ আছে এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত দেখিবলৈ